আৰু ইতিমধ্যে আমি জনাইছো যে গুৱাহাটীৰ ভঙাগড়ৰ একজোৰা বাৰৰ লাইসেন্স বাতিল কৰা হৈছে। বাতিল কৰা হৈছে বাৰখনৰ লাইসেন্স আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তই বাতিল কৰিছে লাইসেন্স। বাৰখনত সুৰাপান কৰি মদঘৰীয়া দুৰ্ঘটনাত পতিত হৈছিল চাৰিগৰাকীকৈ তিনিগৰাকী যুৱতী আৰু এগৰাকী লোক আৰু নিশা 12:30 বজালৈকে খোলা ৰখাৰ অনুমতি আছিল একজোৰা বাৰৰ, কিন্তু নিশা 3 বজালৈ চলিছিল একজোৰা বাৰত সুৰাপান। 26 এপ্ৰিলৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে জিলা আয়ুক্তই। জিলাখনৰ আবকাৰী অধীক্ষকক তদন্তৰ দায়িত্ব প্ৰদান কৰা হৈছে। 15 দিনৰ ভিতৰত দাখিল কৰিব লাগিব এই তদন্তৰ প্ৰতিবেদন। আৰু ইতিমধ্যে আমি জনাইছো যে একজোৰা বাৰত নিশা 3 বজালৈকে সুৰাপান কৰি মদঘৰীয়া দুৰ্ঘটনাত পতিত হৈছিল শামীম আহমেদ আৰু তেওঁৰ সৈতে থকা 3গৰাকী যুৱতীৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু তাৰ পাছতেই যান বাহন আৰক্ষীয়ে যি গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া চলাই আছিল সেই তদন্তৰ মাজতেই ডিচিপি জয়ন্ত সাৰথী বৰাৰ এক প্ৰেছ মিটে সমগ্ৰ তথ্য পোহৰলৈ আনিছিল। একজোৰা বাৰখন খোলা ৰখাৰ সময় নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে 12:30 বজা পৰ্যন্ত, কিন্তু নিশা 12:30 বজালৈকে খোলা ৰাখিবলগীয়া বাৰত নিশা 3 বজালৈকে সুৰাপান কৰিব পাৰে সাধাৰণ লোকে। আৰু তাৰ পাছতেই এই তথ্য পোহৰলৈ অহাৰ পাছতে এতিয়া কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসনক। আৰু প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত বাতিল কৰি থোৱা হৈছে অনুজ্ঞাপত্ৰ। 12:30 বজাত বন্ধ কৰিব লাগে গুৱাহাটীৰ বাৰ, কিন্তু বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় একাংশ বাৰ, ডিস্কো, পাব ইত্যাদি 3-4 বজা পৰ্যন্ত খোলা ৰখা হয়। অধিক মুনাফাৰ বাবে কোনো লোকক বিভাগক মেনেজ কৰি এইদৰে বাৰসমূহ খোলা ৰাখে নেকি সেই প্ৰশ্ন উত্থাপন হৈ আহিছিল। আৰু তাৰ মাজতে প্ৰমাণ দিছে এতিয়া একজোৰা বাৰে। আমি অধিক জানিব বিচাৰিছোঁ, সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক জিতুমণি ডেকাৰ সৈতে। জিতুমণি, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। অনুজ্ঞাপত্ৰত স্পষ্টকৈ লিখা আছে নিশা 12:30 বজা পৰ্যন্তহে গুৱাহাটী মহানগৰীৰ বাৰসমূহ খোলা ৰাখিব পাৰিব, কিন্তু মালিক নাচুৰ বান্দা নিশা 3 বজালৈকে সুৰাপান কৰিব পাৰে একজোৰা বাৰত। আৰু এই ঘটনাটোৱেহে এই কথা পোহৰলৈ আনিছে। এতিয়া লাইসেন্স বাতিল কৰা হৈছে। আপোনাৰ কাষলৈ আহিছোঁ, কি তথ্য আছে? হয়, নিশ্চিতভাৱে দেওবাৰে পুৱতি নিশা যি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা 3 যুৱতী যুৱক মৃত্যুবৰণ কৰিছে। আৰু যিগৰাকী চালক শালিম আহমেদ পলায়ন আছিল, আৰু পলায়নৰ পিছত যিহেতু তেখেতে গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰতিটো কথা পোহৰলৈ আহিছিল। যিহেতু দেওবাৰে তেওঁলোকে অৰ্থাৎ 3 যুৱতী আৰু শামীম এতিয়া যুৱকজনে 4গৰাকীয়ে ভাঙাঘৰত থকা ৰুদ্ৰাক্সত থকা যিখন এক্সট্ৰো বাৰ আছে, এই বাৰখনত তেওঁলোকে প্ৰায় 11 বজাৰ পৰা 3:30 বজালৈকে তেওঁলোকে সুৰাপান কৰিছিল 19,000 টকাৰ। আৰু সুৰাপান কৰি এই স্থানৰ পৰা অৰ্থাৎ ভাঙাঘৰৰ ৰুদ্ৰাক্সৰ মলৰ পৰা তেওঁলোকে ওলাই গৈ গুৱাহাটী মহানগৰৰ উলিয়াই গ'লে তেওঁলোকে ঘূৰিছিল 135 স্পীডত। তাৰপিছত ইয়াৰ পিছত ওলাই গৈ অৱশেষত গীতা মন্দিৰৰ পৰা পাৰ হৈ বৰচকাত যি স্থানত ট্ৰাকখন ৰৈ আছিল সেই স্থানত প্ৰকাণ্ড জোৰে খুন্দা মৰাৰ পিছতে নিহত হয় এই যুৱতী তিনিগৰাকী। আৰু সেই স্থানৰ পৰা পলায়ন কৰে চালক শালিম আহমেদ। এতিয়া উল্লেখযোগ্য এয়াই যে যিখন বাৰত এক্সট্ৰো 2.0 যিখন ৰুদ্ৰাক্স মলৰ 4 মহলত আছে, সেই বাৰখনত কেনেদৰে নিশা 12:30 বজাৰ পৰা তেওঁলোকে খোলা ৰাখিব পাৰে তাক লৈ ইতিমধ্যে প্ৰশ্ন হৈছে। যিহেতু নিশা তেওঁলোকে 12:30 বজাৰ পিছতো খোলা ৰাখিছে, আৰু খোলা ৰখাৰ বাবে হয়তো সেই 3গৰাকী যুৱতী আৰু যুৱকগৰাকীয়ে এই নিশা প্ৰায় 3:30 বজালৈকে এই স্থানত তেওঁলোকে সুৰাপান কৰাৰ তেওঁলোকে সুযোগ পাইছে। কিন্তু যদি তেওঁলোকে সময়ত বন্ধ কৰি দিলে হয়তো সেইদিনাখন সেই দুৰ্ঘটনা সংঘটিত নহ'লে আৰু যুৱতী 3গৰাকী হয়তো আজি আমাৰ মাজত থাকিলৈ। কিন্তু উল্লেখযোগ্য যে কাৰ ছত্ৰছায়াত, কাৰ আশীৰ্বাদত, কাক মেনেজ কৰি মালিক বা স্বত্বাধিকাৰীসকলে তেওঁলোকে এই যে আৰক্ষী প্ৰশাসন বা ওপৰৰ মহলাত যিসকল বিষয়ববী আছে তেওঁলোকক মেনেজ কৰি নিশা 12:30 বজাৰ পিছতো যে গুৱাহাটী মহানগৰীৰ কেইবাখনো স্থানতো কিন্তু এই বাৰসমূহ খোলা ৰাখে। ঠিক একেদৰে মই দেখাবলৈ চেষ্টা কৰিছোঁ ৰুদ্ৰাক্স মলৰ 4 মহলত থকা যে এক্সট্ৰো 2.0 যিখন বাৰ, এই বাৰখন নিশা 12:30 বজাৰ পিছতো খোলা ৰখা হৈছিল। আৰু খোলা ৰখাৰ ফলত গুৱাহাটী মহানগৰীৰ এই এক্সট্ৰো বাৰৰ দৰে আন বাৰসমূহ খোলা ৰাখে বুলি ইতিমধ্যে সাধাৰণ জনতাই প্ৰশ্ন কৰিছে। যিহেতু দেওবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছিল আৰু নিশা 11 বজাত তেওঁলোকে এই বাৰখনত আহিছিল। বাৰখনত আহি তেওঁলোকে 19,000 টকাৰ তেওঁলোকে সুৰাপান কৰিছিল। তাৰপিছত এই স্থানৰ পৰা তেওঁলোকে ওলাই যায় বৰচকত থকা বা গেট হস্পিটেলৰ সন্মুখত থকা যিখন ট্ৰাক আছে এই ট্ৰাকখন প্ৰচণ্ড খুন্দা মৰাৰ ফলতে নিহত হয় আকাংক্ষা শইকীয়া, পূজা সাহা আৰু নেহা, এই 3গৰাকী যুৱতী মৃত্যুবৰণ কৰে। আৰু আনফালে যিগৰাকী যুৱক শালিম আহমেদ তেওঁ পলায়ন কৰিছিল আৰু অৱশেষত গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰতিটো কথা পোহৰলৈ আহে। এতিয়া প্ৰশ্ন হ'ল
কাৰ ছত্ৰছায়াত কাৰ আশীৰ্বাদৰ বাবে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত যিবোৰ বাৰ আছে সেই বাৰবোৰ নিশা 12:30 বছৰ পিছতো খোলে প্ৰশাসনৰ কথা তেওঁলোকে অৱজ্ঞা কৰে নেকি প্ৰশাসনৰ কথা তেওঁলোকে নামানে নেকি এনেধৰণৰ প্ৰশ্ন ইতিমধ্যে আহি পৰিছে যিহেতু অকল গুৱাহাটী মহানগৰৰ ৰুদ্ৰাক্ষ মলত থকা এইখন বাৰে নহয় গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ যিবোৰ বাৰ আছে এই বাৰসমূহৰ কিন্তু নিশা 2-3 বজালৈকে খোলা ৰাখে আৰু খোলা ৰখাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে এতিয়া আমি ক'ব বিচাৰিছোঁ যে কাৰ ছত্ৰছায়াত বা কাৰ আশীৰ্বাদত কাক মেনেজ কৰি এনেধৰণৰ বাৰসমূহ খোলা ৰাখিছে আৰু বাৰসমূহ খোলা ৰখাৰ ফলতে দৈনিক প্ৰায় এনেধৰণৰ ঘটনা সংঘটিত হৈছে তেওঁলোকে সুৰাপান কৰি এই স্থানৰ পৰা ওলাই যায় বাৰসমূহৰ পৰা নিশা হ'লে ওলাই যায় তীব্ৰ বেগত তেওঁলোকে বাহনসমূহ চলায় আৰু বাহনসমূহ চলাই অপ্ৰকাণ্ড খুন্দা মৰাৰ ফলতে আহত বা নিহত হৈ আছে এনেধৰণৰ ঘটনা দৈনিক গুৱাহাটী মহানগৰত হৈ আছে ইয়াৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই যিখন মহানগৰীৰ স্মাৰ্ট চিটিৰ স্মাৰ্ট আৰক্ষী থকা বুলি কথা ঘোষণা কৰে সেই স্মাৰ্ট আৰক্ষী থকাৰ ফলতো গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা কেনেদৰে হৈ আছে তাক লৈ ইতিমধ্যে সাধাৰণ জনতাই প্ৰশ্ন কৰিছে কিয়নো যিহেতু সুৰাপান কৰি তেওঁলোকে বিভিন্ন বাৰসমূহৰ পৰা ওলাই যায় ঠিক তেনেদৰে ৰুদ্ৰাক্ষ মলত থকা X2 বাৰখনৰ যিখন বাৰ আছিল অৱশেষত যিহেতু যোৱাকালি নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে অধিবক্তা আৰু এজাহাৰ দাখিল কৰাৰ পিছতে এই অনুজ্ঞাপত্ৰ অৰ্থাৎ লাইচেন্স বাতিল কৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ পূৰ্বে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল এতিয়া যিহেতু তেওঁলোক পৰৱৰ্তী সময়ত কোনো ধৰণৰ ব্যৱস্থা নোলোৱালৈকে হয়তো তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল হৈ থাকিব লাইচেন্স বাতিল হৈ থাকিব কিন্তু তাৰ পিছত কেনেধৰণৰ পদক্ষেপ ল'ব তাকে প্ৰসংগ হ'ব কিন্তু ইয়াৰ মাজতে উল্লেখ কৰিব লাগিব X2 বাৰখনৰে বিৰুদ্ধে ব্যৱস্থা ল'ব নেকি আন বাৰসমূহৰ ব্যৱস্থা কেনেধৰণৰ ল'ব যিহেতু গুৱাহাটী মহানগৰীত X2 বাৰখনৰ উপৰিও যিবোৰ বাৰ আছে সেই বাৰসমূহ কিন্তু নিশা 2-3 বজালৈকে খোলা ৰাখে X2 বাৰখনৰ যিখন লাইচেন্স বা অনুজ্ঞাপত্ৰ ইতিমধ্যে বাতিল কৰিছে ঠিক কিন্তু আন বাৰসমূহৰ ব্যৱস্থা কেনেধৰণৰ হ'ব আৰক্ষী প্ৰশাসনে সজাগ হ'বনে নহয় প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰতিটো কথা কিন্তু এতিয়া সাধাৰণ জনতাৰ মানে প্ৰশ্ন হৈছে কিয়নো সুৰাপান কৰাৰ পিছতে এনেধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় মৃত্যুবৰণ কৰিব লগা হয় তাৰ পিছত কিন্তু আৰক্ষী প্ৰশাসন কিন্তু নিমাত হৈ আছে অৱশেষত যোৱাকালি অৰ্থাৎ বুধবাৰে সন্ধিয়াৰ ভাগত নুনমাটি আৰক্ষী থানাত অধিবক্তাই যেতিয়া এজাহাৰ দাখিল কৰিছিল X2 বাৰখনৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰ দাখিল কৰাৰ পিছতে কিন্তু প্ৰশাসনে ব্যৱস্থা লৈছে যে অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে ইতিমধ্যে তেওঁলোকে অনুজ্ঞাপত্ৰ বাতিল কৰিছে বাৰ বন্ধ আছে কিন্তু অকল এইখন বাৰৰ বিৰুদ্ধে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নে আন যিবোৰ বাৰ আছে এই বাৰসমূহৰ ব্যৱস্থা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ ইতিমধ্যে প্ৰশ্ন কৰা হৈছে কাৰণ নিশা হোৱাৰ পিছত নিশা যেতিয়া 12:30 বজাৰ পিছত পূৰ্বতে যিহেতু নিৰ্ধাৰণ কৰিছিল সময় যে 12:30 বজাৰ লগে লগে গুৱাহাটী মহানগৰৰ প্ৰতিখন বাৰ বন্ধ ৰাখিব লাগিব বা বন্ধ কৰিব লাগিব কিন্তু তাৰ পিছতো কিন্তু একাংশ বাৰৰ স্বত্বাধিকাৰীসকলে কিন্তু তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে 2-3 বজালৈকে অৰ্থাৎ 5 বজালৈকেও খোলা ৰখাৰ কিন্তু ইতিমধ্যে বিভিন্ন কথা আহি পৰিছে গুৱাহাটী মহানগৰৰ বাৰসমূহ কিন্তু কেতিয়ালৈকে গুৱাহাটী মহানগৰৰ আৰক্ষী প্ৰশাসন সজাগ হ'বনে বিভাগীয় কৰ্তৃপক্ষ সজাগ হ'বনে বাৰসমূহৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ ইতিমধ্যে সাধাৰণ জনতাই প্ৰশ্ন কৰিছে কেতিয়ালৈ ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া সেই ব্যৱস্থা এতিয়া প্ৰশ্ন হৈছে পুনৰ আমি ক'ব বিচাৰিছোঁ যে ভাঙাহৰত থকা ৰুদ্ৰাক্ষ মলৰ যিখন বাৰ আছে X2 এই বাৰখনৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী প্ৰশাসন বা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে অনুজ্ঞাপত্ৰ বাতিল কৰিছে কিন্তু এই বাৰখন যদি সেইদিনাখন 12:30 বজাত বন্ধ কৰিলে আজি হয়তো যুৱতী 3গৰাকী আমাৰ মাজত থাকিলে হয় বা চালকজনে হয়তো সেই সময়ত ইমান সুৰাপান কৰি এই স্থানৰ পৰা ওলাই যাব নোৱাৰিলে হয় অৱশেষত যেতিয়া 19,000 টকাৰ বিল কৰি সুৰাপান কৰি এই স্থানৰ পৰা ওলাই গৈছে তীব্ৰ বেগত বাহনখন চলাইছিল সেইবাবে হয়তো আজি সেই 3গৰাকী যুৱতী আমাৰ মাজত নাই মৃত্যুবৰণ কৰিব লগা হৈছে চালকজন পলায়ন কৰিছিল ইতিমধ্যে আন এটা কথা উল্লেখ কৰিব লাগিব যে এইটো গুৱাহাটী মহানগৰৰ যিবোৰ প্ৰশাসন আছে এই প্ৰশাসনক মেনেজ কৰি স্বত্বাধিকাৰীসকলে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল নেকি তাক লৈ ইতিমধ্যে প্ৰশ্ন কৰিছে সাধাৰণ জনতাই মই পুনৰ ভিতৰৰ ভাগৰ দৃশ্য দেখিবলৈ সক্ষম হোৱা নাই যদিও আমি বাহিৰৰ ভাগৰ পৰা দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ ৰুদ্ৰাক্ষ মলৰ 4ৰ্থ মহলত থকা X2 যিখন বাৰ আছে এই বাৰখনৰ বিৰুদ্ধে ইতিমধ্যে অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু পুনৰ ক'ব বিচাৰিছোঁ সাধাৰণ জনতাই সামাজিক মাধ্যমত ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে যে যিহেতু আইন প্ৰশাসনক মেনেজ কৰি পেলাই মালিকসকলে এনেধৰণৰ বাৰসমূহ চলাই আছে নেকি তাক লৈ প্ৰশ্ন কৰিছে যাৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত এনেধৰণৰ ঘটনা
দুৰ্ঘটনা সংঘটিত হৈছে, মৃত্যুবৰণ কৰিব লগা হৈছে, আহত হৈ আহিছে। তাৰ পিছতো কিন্তু আইন প্ৰশাসন বা যান বাহনৰ যিবোৰ বিষয়ববী আছে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। ইয়াৰ লগতে আন এটা কথা উল্লেখ কৰিব লাগিব, গুৱাহাটী মহানগৰীৰ যিবোৰ মূল পথ আছে এই মূল পথৰ দুকাষে কিন্তু বাহনসমূহ ৰখাই ৰাখে, যাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈছে। তাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি সেইও এটা প্ৰশ্ন ইতিমধ্যে সাধাৰণ জনতাৰ মাজত আহি পৰিছে, কিয়নো নিশা 7 বজাৰ পিছতে গুৱাহাটী মহানগৰীৰ মূল যিবোৰ পথ আছে এই পথৰ একেবাৰে কাষতে তেওঁলোকে বাহনসমূহ ৰখাই থাকে, ট্ৰাক, বাছ নাইবা মেজিক আন বাহনসমূহ ৰখাই থাকে। এই ৰখাই থোৱাৰ ফলতে কিন্তু ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তাৰ বিৰুদ্ধে কেনেধৰণৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব, যান বাহনৰ যিবোৰ আৰক্ষী আছে আৰক্ষীসকলে ব্যৱস্থা গ্ৰহণ কৰিব নে সেই যান বাহনৰ যিসকল মালিক আছে সেই মালিকসকলে আৰক্ষীসকলক মেনেজ কৰি সেই স্থানত বাহন ৰখাৰ তেওঁলোকে অনুজ্ঞাপত্ৰ লাভ কৰিছে বা অনুমতি প্ৰদান কৰিছে, সেইও এটা প্ৰশ্ন কিন্তু এতিয়া সাধাৰণ মানুহ জনতা, যিহেতু বিভিন্ন সময়ত গুৱাহাটী মহানগৰীৰ যিবোৰ পথ আছে এই পথবোৰ সৰু আৰু সেই সময়তে কিন্তু এখন বাছ বা এখন ট্ৰাক নাইবা এখন মেজিক যদি সেই স্থানত ৰখাই থয় একেবাৰে পথটো সৰু হৈ পৰে, যাৰ ফলত ভয়ংকৰ যান জঁটৰ সৃষ্টি হয়, দুৰ্ঘটনা সংঘটিত হয় আৰু তাৰ ফলতে কিন্তু বিভিন্ন সময়ত পথ দুৰ্ঘটনা হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে, আহত হৈ আহিছে। ইয়াৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা হয়, এতিয়া সাধাৰণ জনতাৰ মাজত বিভিন্ন সময়ত প্ৰশ্ন হৈছে বাৰসমূহৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, যা মূল পথত ৰখাই থোৱা যিবোৰ বাছ, ট্ৰাক বা মেজিক সেই বাহনসমূহৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেই এতিয়া প্ৰশ্ন হৈ উঠিছে। হয় জিতুমণি, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে ইণ্ডিয়ান মেড ফৰেইন লিকাৰ লাইচেন্স বাতিল কৰা হৈছে 1/12 আৰু 1/12 বুলিয়ে নহয়, গুৱাহাটীৰ বিভিন্ন বাৰত দেখিবলৈ পোৱা যায় পুৱতি নিশা পৰ্যন্ত আচলতে সুৰাপান কৰাৰ ব্যৱস্থা কৰি দিয়ে বাৰসমূহৰ মালিকে। অধিক মুনাফা লাভৰ বাবেই এই ধৰণৰ আচলতে প্ৰচেষ্টা চলায় মালিকসকলে, আৰু যাৰ বাবে দৈনিক বহু নিৰীহ লোকৰ প্ৰাণ হেৰুৱাবলগীয়া হয়। 12:30 বজাত বন্ধ কৰিবলগীয়া বাৰসমূহ নিশা 3 বজালৈকে খোলা ৰখাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হ'ল। অকালতে প্ৰাণ গ'ল 3 সম্ভাৱনাময় যুৱতীৰ, আৰু শামীম আহমেদ নামৰ এজনে সংঘটিত কৰে ভয়ংকৰ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীৰ তথ্যত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ সত্য। গুৱাহাটীৰ ভঙাগড়ৰ 1/12 এতিয়া লাইচেন্স বাতিল কৰা হৈছে। IMFL অৰ্থাৎ ইণ্ডিয়ান মেড ফৰেইন লিকাৰ লাইচেন্স বাতিল কৰা হৈছে 1/12 নামৰ বাৰখনৰ।